হেল্ল', ভালে আছে নহয়? সঁচা কথা দেই, বহুত গৰম পৰিছে, বহুত বেছি গৰম। হয় কিন্তু দেই, এতিয়া মানে আমি গৰমত যে এতিয়া অনুভৱ কৰিছোঁ, মানুহে আচলতে চাৰিওফালে গছ কাটি কাটি ঘৰ বনাইছে আৰু বান্দৰখিনিও আহি পেলাই এতিয়া পাহাৰ পৰ্বতখিনি নোহোৱা হ'ল। বান্দৰখিনিও আহি পেলাই এতিয়া মানুহৰ ঘৰতে চাৰিওফালে অশান্তি কৰিবলৈ ল'লে। আমিও গছ কাটি কাটি এনেকুৱা হৈ গ'ল যে আমাৰ গৰমৰ পৰিমাণটো বাঢ়ি গ'ল, গৰমৰ মাত্ৰাটো এতিয়া বহুত বেছি হৈ গ'ল। কিহৰ কাৰণেনো? আমিবোৰেইতো, আমি জীৱশ্ৰেষ্ঠ মানৱে গছ কাটি কাটি গোটেই তহিলং কৰি ঘৰ বনাইছোঁ, যাৰ কাৰণে আজি গৰমত একদম সকলো মানুহ এক অৱস্থা নোহোৱা হৈ গৈছে। কিন্তু গছৰ বতাহজাকে কিন্তু সঁচাকৈ বহুত আৰাম দিয়ে। এয়া মই এতিয়া বৰ্তমান টি গাৰ্ডেনতে আছোঁ। টি গাৰ্ডেনত জেনেৰেলি মানে গছখিনি যথেষ্ট থাকে আৰু